নমস্কাৰ ফ্ৰেণ্ডছ, কি খবৰ বাৰু আপোনালোকৰ? আশা কৰিছোঁ আপোনালোক সকলোৰে ভাল আৰু মোৰো ভালেই। আৰু আজি এয়া গাড়ীৰ পৰা আপোনালোকক স্বাগতম জনাইছোঁ। এয়া আছিলে যোৱা জানুৱাৰী মাহৰে ভিডিঅ'। মই আপোনালোকক এতিয়া দেখুৱাইছোঁ। এই ভিডিঅ'টি আছিলে মাজতে মই এটা প্ৰি ৱেডিঙৰ ভিডিঅ' আপোনালোকৰ মাজত শ্বেয়াৰ কৰিছিলোঁ, কিছুমান ফটোও দিছিলোঁ। আমি প্ৰি ৱেডিং শ্বুট কৰিছিলোঁ গুৱাহাটীৰ ওচৰৰে চান্দুবি বিল যে, তাত গৈ আমি প্ৰি ৱেডিং শ্বুটটো কৰিছিলোঁ। গতিকে তাত যাবৰ দিনাখন অকণমান ভিডিঅ' ৰাখিছিলোঁ মই, কিন্তু এডিটিঙৰ অভাৱত এইবোৰ এনেকৈ পৰি থাকিল। গতিকে আজি মই আহিছোঁ সেই চান্দুবিলৈ যোৱা আমাৰ সেই প্ৰি ৱেডিং ভিডিঅ'টিৰ মাজলৈ। আহকচোন আপোনালোকে কেনেকুৱা পায় জনাব। আৰু এয়া মই গাড়ীৰ পৰা আপোনালোকক স্বাগতম জনাই লৈছোঁ। আৰু পুনৰবাৰ স্বাগতম জনাইছোঁ মাইনা মিক্সাৰৰ অন্য এটি ভিডিঅ'লৈ। চাই থাকিব ভিডিঅ'টি একেবাৰে শেষলৈ, আৰু শেষত জনাবলৈ নাপাহৰিব কেনেকুৱা পালে। গতিকে আহক এতিয়া আমি গৈ থাকোঁ চান্দুবিলৈ। আৰু এয়া চান্দুবি, আমি আহি পাই গ'লোহি। একবাৰ আপোনালোকক গোটেই লোকেশ্যনটো দেখুৱাই লৈছোঁ। এয়া সকলোৱে চাগে আহিছেই চান্দুবিলৈ, যোনে যোনে আহিছে ক'বচোন। আৰু এয়া পিকনিক স্পট। মই যিহেতু কৈছোঁৱেই আমি প্ৰি ৱেডিং শ্বুটটো কৰিছিলোঁ জানুৱাৰী মাহত, গতিকে পিকনিকৰ সময়। চাওকচোন গাড়ীৰ ভিৰ। গোটেই স্পটটো এবাৰ আপোনালোকক দেখুৱাই দিছোঁ। পিকনিকৰ টাইমত চান্দুবিত এনেও ভিৰ বেছি হয়, আৰু জানুৱাৰী মাহত চান্দুবিত এখন মেলা হয়। আমি যোৱাৰ আগদিনাখন মেলা হৈ অলৰেডি গৈছিল, গতিকে অলপ ভিৰ কম যদিও চাওকচোন ভিৰৰ পৰিমাণটো আপোনালোকে ইয়াত গাড়ী দেখিছে, যথেষ্ট মানুহ আছিল সেইদিনাখন। আৰু আমি যিহেতু পিকনিকৰ সময়তে গৈছিলোঁ প্ৰি ৱেডিঙৰ কাৰণে, গতিকে আমি তাত পিকনিকৰ নিচিনাকৈ আমিও আয়োজন কৰিছিলোঁ। আমাৰ লগত ভণ্টিহঁতো গৈছিল, গতিকে সিহঁতে এনেকৈ ৰন্ধা বঢ়া কিছুমান কৰি লৈ গৈছিলোঁ আমি ঘৰৰ পৰা, আৰু সিহঁতে এনেদৰে খোৱাৰ বাবে এইবিলাক ইয়াতে যা যোগাৰ কৰি লৈছে। আমি ইয়াতে গোটেই দিনটো থাকিম যিহেতু, আমাৰ লগত ফটোগ্ৰাফাৰ ভিডিঅ'গ্ৰাফাৰ সকলোবিলাক গৈছে, গতিকে সিহঁতকো খোৱা লোৱাৰ কথা আছে। গতিকে এনেদৰে আমি খোৱাৰ বাবে যোগাৰ কৰিছিলোঁ, আৰু এটা পিকনিক ফিলো হৈছিল। সেই গতিকে আমি এনেদৰে ধুনীয়াকৈ এৰেঞ্জমেণ্টখিনি ঘৰতে কৰি লৈ গৈছিলোঁ। কিছুমান বাকী আছিলে, সেইখিনি ভণ্টিহঁতে সহায় কৰি দিলে মোক। আৰু এয়া বৰ্তমান এইখিনি দেখুৱাই দিছোঁ। আৰু এনেদৰে পিকনিকৰ আয়োজন এইফালে হৈ থাকিব। আমি ব্ৰেকফাষ্টটো কৰি চান্দুবিৰ সিটো মূৰলৈ যাব লাগিব, যিহেতু এইটো মোৰে পিকনিক স্পট। ইয়াতে ফটোগ্ৰাফীৰ কাৰণে কোনো জেগা নাই, মানুহৰ ভিৰ দেখিছেই। গতিকে আমি সিটো মূৰে যাব লাগিব। সৌৱা যে দেখিছে গছবিলাক, তালৈকে যাম। তাত আমি ফটোশ্বুটখিনি কৰিম। আমাৰ যিহেতু মেইন উদ্দেশ্য ফটোশ্বুটেই আছিল, গতিকে তালৈকে এতিয়া আমি যাবলৈ ৰেডি হৈছোঁ। আৰু তাত যাবৰ বাবে যিহেতু নাও লাগিব, গতিকে আমি নাও এনেকৈ বুক কৰি লৈছিলোঁ দুখন। আমাৰ মানুহ যথেষ্ট আছিল, ফটোগ্ৰাফাৰ ভিডিঅ'গ্ৰাফাৰ মেকআপ আৰ্টিষ্ট সকলোবিলাক আছে। গতিকে সিহঁতে এয়া বহি লৈছে ধুনীয়াকৈ। আমি এতিয়া যাম সিটো মূৰলৈ। তাত ফটোখিনি শ্বুট কৰিব পাৰিলে আজি আমাৰ ছাকচেছ হ'ব। আৰু কেনেকুৱা হয় কি সেইবিলাক দেখুৱাম বাৰু। কেমেৰাৰ পিছৰ আমাৰ কাহিনীবিলাকো দেখুৱাম অলপ চলপ যি আছে। আৰু এয়া চাওক কিমান ধুনীয়া পৰিৱেশ। আৰু এয়া প্ৰি ৱেডিং শ্বুটৰ মোৰ প্ৰথম লুকছটো আপোনালোকক এবাৰ দেখুৱাই দিছোঁ। মই প্ৰথম লুকছটোৰ বাবে চুলিখিনি কাৰ্ল কৰি এখন শাৰী পিন্ধিছোঁ, গতিকে এয়া মই দেখুৱাই দিছোঁ আপোনালোকক। আৰু এয়া হৈছে মোৰ মেকআপ আৰ্টিষ্ট, ৰেড জেকেট যে পিন্ধি আছে প্ৰাঞ্জনা। তাই খুব ভাল কাম কৰি আছে। তাইৰ মই ইনষ্টাগ্ৰাম হেণ্ডেলটো মোৰ বাৰু ভিডিঅ'ৰ তলত দি দিম। খুব ভাল কাম কৰি আছে। আৰু ফটোগ্ৰাফাৰসকলৰো মই নাম্বাৰবিলাক দি দিম। আপোনালোকে যদি আপোনালোকৰ স্পেচিয়েল অকেজনত তেওঁলোকক বিচাৰে তেতিয়াহ'লে ল'ব পাৰিব। আৰু এনেদৰে আমি গৈ আছোঁ। আৰু এয়া মোৰ বিহাইণ্ড দ্য স্কিন এটা দেখুৱাই দিছোঁ। ফটোগ্ৰাফীৰ কাৰণে মই 4টা ড্ৰেছ লৈছিলোঁ। গতিকে কাপোৰ কানি সলোৱা মেলা এইবিলাক তাতে ধুনীয়াকৈ ব্যৱস্থা আছে। আৰু অকণমান ভিডিঅ'টো দেখুৱাই দিছোঁ আপোনালোকক।
আৰু এয়াই আছিলে আমাৰ প্ৰি ৱেডিঙৰ ভিডিঅ' শ্বুটিঙৰ সেই দিনটিৰ ভিডিঅ'খিনি। আৰু আহোঁতে আহোঁতে আমাৰ খাই বৈ মেলি আহোঁতে সন্ধিয়া হৈছিল। আৰু আহোঁতে এয়া ভিডিঅ' অকণমান কৰিছিলোঁ। গোটেই দিনটো পূৰা একদম টায়াৰ্ড, তথাপিও অলপ ভিডিঅ' ৰাখিছিলোঁ আপোনালোকৰ বাবে, সেইখিনিকেই অকণমান আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। মই লাষ্টত বাৰু মোৰ প্ৰি ৱেডিঙৰ ফটোশ্বুটৰ কেইটামান ফটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আৰু গোটেই ভিডিঅ'টি মানে প্ৰি ৱেডিঙৰ ভিডিঅ'টি মোৰ ইউটিউব চেনেলত অলৰেডি দিয়া আছে, আপোনালোকে যদি চোৱা নাই চাই ল'ব পাৰিব। আৰু শেষত কেইটামান ফটো দি মই আপোনালোকৰ পৰা এইটো ভিডিঅ'ৰ পৰা বিদায় লৈছোঁ। পুনৰ অন্য এটি ভিডিঅ'ত আকৌ লগ পাম। তেতিয়ালৈকে হাঁহি থাকিব, ফূৰ্তিত থাকিব। আৰু যদি চেনেলটিলৈ নতুনকৈ আহিছে তেনেহ'লে প্লিজ 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 ছাবস্ক্ৰাইব কৰি মোক আগবঢ়াই দিয়াত আপোনালোকে সহায় কৰিব।